হাই গাইজ, আপোনালোকে হয়তো গম পায় মই এতিয়া ভূটানত ভিডিঅ' বনাই আছোঁ। এতিয়া ভূটানত যিটো মোৰ বেক চাইডে আছে মন্দিৰ, এইটো হৈছে শিৱ মন্দিৰ। ভূটানত বহুত মানুহে মনেষ্ট্ৰী ভিডিঅ' দেখাইছে, কিন্তু হয়তো মন্দিৰৰ ভিডিঅ' এতিয়ালৈকে কোনোবাই হয়তো দেখাব পাৰে, কিন্তু বহুতে গম নাপায় যে ভূটানত মন্দিৰো আছে। এই মন্দিৰটোৰ ভিতৰত এপাক যাওঁ আৰু ভগৱানৰ নামত এবাৰ শিৱজীৰ সেৱা লওঁ আৰু আপোনালোককো দেখাওঁ মন্দিৰটো কেনেকুৱা কি আছে আৰু ক'ত আছে। মই আহিছিলোঁ গেলেপু পিনৰ পৰা, বঙাইগাঁও হৈ আহিছিলোঁ যিহেতু, আপোনালোককো ভিডিঅ'টোত দেখাই আছোঁ। মোৰ লগতে চাই যাওক ভিডিঅ'টো। তো গাইজ, এতিয়া মই গৈ আছোঁ মন্দিৰৰ ভিতৰত। এইটো হৈছে মন্দিৰৰ গেট। মন্দিৰত সেৱা ল'লোঁ, ইয়াত প্ৰসাদো দিলে, ইয়াত ভগৱানৰ নামত পইচা এটা দিলোঁ আৰু এতিয়া ধুনীয়াকৈ যাব লৈছোঁ। মন্দিৰটোৰ পৰা যাওঁ। মন্দিৰটোত আহিয়ে কিবা এটা নিজকে ভাল লাগিছে যে কেতিয়াও ভবা নাছিলোঁ ভূটানতো যে এনেকৈ এটা শিৱ মন্দিৰ থাকিব পাৰে। এই মন্দিৰটো কিবা এটা সোমাই মানে মনটো শান্তি লাগি গৈছে। সেইটোৱে আপোনালোকক বিচাৰোঁ, কেতিয়াবা যদি ভূটান আহে এই মন্দিৰটো সদায় এক্সপ্ল'ৰ কৰিব চেষ্টা কৰিব। গাইজ, আপোনালোকে যদি ভাবিছে ভূটান আহিম তেনেহ'লে কোনো প্ৰব্লেম নাই, ইণ্ডিয়ান পইচা লৈ আহিব পাৰে, কিন্তু ভূটান কাৰেঞ্চি বেক দিব। এতিয়া দোকানত গৈছিলোঁ, দোকানখনৰ পৰা বস্তু খালোঁ, খাই পেলাই মই 100 টকা নোটটো দিছিলোঁ, ইয়াত মোক ঘূৰাই দিছে 45 বিল হৈছিল যিহেতু। এটা দিছে 50 টকা আৰু এটা হৈছে 5 টকাৰ নোট। আমাৰ ইণ্ডিয়াত 5 টকাৰ নোট বন্ধ হৈ গৈছে, কিন্তু ভূটানত হোৱা নাই। এইটো গাইজ ভূটানৰ। এতিয়া আকৌ আহি পালোঁ চিটি এৰিয়া। মোৰ বেকত যিটো আছে এইপিনে গোটেইখিনি চিটি, বহুতখিনি হোটেল আছে, বাকী দোকান আছে, ৰিজৰ্ট আছে, তেনেকৈ বহুতখিনি আছে। এইপিনে যাওঁ, অকণমান টাউনখন এক্সপ্ল'ৰ কৰোঁ আৰু যিখিনি পাৰোঁ দেখাব চেষ্টা কৰি আছোঁ। এইখনে হৈছে ভূটান টাউন। ভূটান টাউনখন ইমানেই মানে পৰিপাটিকৈ আছে নহয়, কি বুলি ক'ম, গাড়ী মটৰ থোৱাৰ পৰা ধৰি যিটো পৰিপাটি এটা পাইছোঁ, চিভিক চেন্স মানুহখিনি বহুত বেছিয়ে ভাল। এনেকুৱা যদি আমাৰ ইণ্ডিয়াখনো হয় তেনেহ'লে বহুতো ডেভেলপ হ'ব। চেষ্টা কৰোঁ আমাৰ মামাই যদি কিবা কৰে। বহুতখিনি ভাল লাগিছে ভূটান আহিছোঁ, যিখিনি মানে মানুহৰ চিভিক চেন্স বহুত বেছিয়ে ভাল হয় ইয়াত। আৰু এতিয়া মই আহিছিলোঁ এখন ভূটানৰ চব্জি বজাৰত। এই মাৰ্কেট এৰিয়াটো আপোনালোকক দেখুৱাইছোঁ, ইমানেই হাইজিন হয়, ইমানেই চাফা, মানে কি বুলি ক'ম আৰু, এনেকুৱা ধুনীয়া মাৰ্কেট মই হয়তো মানে অসমতে দেখা নাই। ইমানেই ভাল লাগিছে মাৰ্কেটখন। এয়া দেখাই দিয়ক, এয়া ধুনীয়াকৈ লাই শাক। আমাৰ অসমতে নাই, কিন্তু ভূটানত আছে। ইয়াত লাই শাক আছে। বিনৰ চাইজটো চাওক গাইজ, ইমানেই ডাঙৰ ডাঙৰ। আমাৰ অসমত কিন্তু এই ধৰণৰ বিন পোৱা নাযায়। অসমত গাইজ মূলাৰ চাইজ চাওক, মূলা কি বম ডাঙৰ। আমাৰ অসমত কেতিয়াও এই ধৰণৰ মূলা পোৱা নাযায়। কিন্তু জলকীয়া ইমানেই বহুত ডাঙৰ ডাঙৰ, কি বুলি ক'ম, জলকীয়াৰ চাইজে বেলেগ। এতিয়া গাইজ এই হোটেলখনৰ ভিতৰত গৈ আছোঁ, কিবা এটা বঢ়িয়াকৈ খাওঁ। সকলো খানা আহি ৰেডি। এতিয়া ধুনীয়াকৈ খানাটো খাই লওঁ আৰু ইয়াৰ পৰা ওলাই যাওঁ। ফাইনেলি আমি ভূটানৰ পৰা ওলাইছোঁ। এতিয়া ঘৰলৈ বুলি ওলাইছোঁ। ঘৰ মানে বঙাইগাঁও যাম আজি। বঙাইগাঁও যিহেতু থাকিম, কিশোৰদাহঁতৰ ঘৰত থাকিব গৈছে, তাতে থাকি পেলাই কালি মৰ্ণিং ওলাই দিম। আজি ভিডিঅ'টো যিমানখিনি পাৰোঁ দেখুৱাব চেষ্টা কৰিলোঁ। ভূটান টাউনখন এক্সপ্ল'ৰ কৰিলোঁ। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। পুনৰ এটা নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ এৰিলোঁ। বাই বাই।